ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমোৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ পৰিয়ে মাকক কৈ আছিল দাদাও হয়তো কথাটো বুজিছে। তেতিয়া আমি দেখিবলৈ পাইছোঁ অনুৱে মাত দিছে সি কিবা কৈছে নেকি কালিৰ কথাটোক লৈ। তাৰপিছতে আমি প্ৰমোত দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে ফোনত কৈ আছিল কি বুজা কথা কৈছা তুমি। তেতিয়া পলিয়ে মাত দিছে তুমি যে সঁচাকৈ মামা চাইল্ড সেইটো তুমি প্ৰুভ কৰি দিলা। তাৰপিছতে আমি প্ৰমোত দেখিবলৈ পাইছোঁ বিবেকে কৈ আছিল মই পলিক এনেও পুৰণা ঘৰলৈ লৈ নাযাওঁ। তেতিয়া আনজন বন্ধুৱে মাত দিছে তেনেহ'লে ক'ত ৰাখিবি। তাৰপিছতে আমি প্ৰমোত দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে পলিক কৈ আছিল পলি শুনাচোন পলি। তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে পলিৰ হাতত ধৰিছিলে। তেতিয়া পলিয়ে মাত দিছিল চাওঁ হাতখন এৰিলানে। সব বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব।